নমস্কাৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক লৈ আনিছো কাৰণ এই ভিডিঅ'টোৰ মাজত বহুখিনি কথা ডিসকাস কৰিবলগীয়া আছে বা ক'বলগীয়া আছে আৰু এই ক'বলগীয়া কথাখিনি আজি এই ভিডিঅ'টোৰ মাজতে কম যেটো ট্ৰেডিং এফেক্টস কোম্পানী আছিলে আমাৰ ফিন এক্সপাৰ্ট ট্ৰেডিং সাৰ্ভিস প্ৰাইভেট লিমিটেড এই কোম্পানীটোৰ বিষয়ে বা এই ট্ৰেডিং এফেক্টছৰ বিষয়ে মই অলপ কথা আজি আপোনালোকক ক'বলগীয়া আছে মই অলপ কেনেকুৱা পায় ভিডিঅ'টো আপোনালোকে কমেন্টত নজনোৱা কেনে নাথাকিব কাৰণ ট্ৰেডিং এফেক্টছ এতিয়া বৰ্তমান সময়ত আপোনালোকে দেখিয়া আছে যে টিভিত হক মোবাইলত হক মই কালি ভিডিঅ'টোতে কৈছো সকলোতে অকল ট্ৰেডিং আৰু ট্ৰেডিংৰ নামত হৈ আছে কি এই সকলোবিলাক কথা আমাৰ ট্ৰেডিং এফেক্টছৰ কথাটো লৈহে মই আহিম বিশেষকৈ ট্ৰেডিং এফেক্টছ কি হৈ আছে কেনেকৈ ভৱিষ্যত কি হ'ব চলিব নচলিব সেই কথাখিনিক লৈ পিনি মই এই ভিডিঅ'টো আপোনালোকক কম এই ভিডিঅ'টোৰ মাধ্যমেৰে যিখিনি মই খবৰ পাইছিলো সেই খবৰ পোৱা অনুযায়ী মই আপোনালোকক ইনফৰমেশন বিলাক দি থাকো আপোনালোকে হয়তো খবৰখিনি পাব পাৰে মই নাজানো কিন্তু যিখিনি মই খবৰ পাইছো হয়তো আপোনাক কিছুমান ট্ৰেডিং এফেক্টছৰ লগত জড়িত মানুহ হয়তো নাপাব পাৰে সেই কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছো বা এই ভিডিঅ' আকাৰে মই ক'বলৈ চেষ্টা কৰিছো এটা ট্ৰেডিং এফেক্টছ আমাক যে অলপ দিন যে পইচা নিদিছিলে আমাক কি কাৰণে পইচা নিদিছিলে আমাক কিমান দিন পইচা দিয়া নাই পইচা দিয়া নাই তো যোৱাটো 19 তাৰিখৰ পৰা আপোনাৰ আমাৰ যিখিনি উইথড্ৰয়েলটো বা যিখিনি আমাৰ ইনকাম হয় সেই ইনকামখিনি যে তাৰ আগৰখিনি আমাক কি কাৰণে দিয়া নাই সেইখিনি কথাহে মই আজি আপোনালোকক এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'বলৈ মই চেষ্টা কৰিম আপোনালোকে হয় নহয় এই কথাষা মই ইমানটো নাজানো যে মোৰ যিটো আইডিয়া সেই আইডিয়া মতে মই কথাটো কৈছো মই যিটো ভাবি পাইছো সেই ভাবি পোৱা মতেহে মই কথাখিনি কম কাৰণ চাওক ট্ৰেডিং এফেক্টছৰ সাৰ্টিফিকেটখিনি গোটেইখিনি আপোনালোকে বৰ্তমান যিটো নিউ পিডিএফ টো আপোনালোকে চাইছে আৰু এই নিউ পিডিএফত গোটেই কথাখিনি গোটেই সাৰ্টিফিকেটখিনি আপোনালোকে চাগে নিশ্চয় ডেটসমূহ নজৰ দিছে হয়নে নহয় এটা চাওক ট্ৰেডিং এফেক্টছ আমি জনাত কিমানখন দেশত চলি আছে আৰু ট্ৰেডিং এফেক্টছটো আমাৰ ইণ্ডিয়ালৈ কেতিয়া আহিছিলে এই কথাষা আপোনালোকক যিসকলে ইয়াতে ইনভেষ্ট কৰাইছিলে বা ইনভেষ্ট কৰোতে মানে এই কথাখিনি আপোনালোকে চাগে নিশ্চয় গম পাইছিলে 2023 জানুৱাৰী মাহত আমাৰ ইণ্ডিয়ালৈ আহিছিলে বুলি আপোনালোকে শুনিছে বা ময়ো শুনিছো বা মোকো কৈছিলে হে বুলিয়ে ট্ৰেডিং এফেক্টছ ইণ্ডিয়ালৈ 2023 ত আহিছিলে এটো আপোনালোকেও জানে বা আপোনালোকক জয়েন কৰোতে মানে আপোনালোকৰ যিজনে জয়েন কৰাইছিলে সেই কথাকা কৈছিলে আপোনালোকে গম পাইছে আৰু মোকো হে সেম পদ্ধতিতে আপোনালোকক যেনেকৈ কৈছিলে তেনেকৈ কৈছিলে আৰু এই যে 2023 ফাৰ্ষ্ট জানুৱাৰীৰ পৰা চলি গৈছে হে চলি যোৱা যেটো কোম্পানী ট্ৰেডিং এফেক্টছ এই ট্ৰেডিং এফেক্টছ কোম্পানীটো যিখিনি আগৰ পুৰণা পিডিএফটোত আপোনালোকে কাগজপত্ৰ যিখিনি সাৰ্টিফিকেট আপোনালোকে তাত নজৰ কৰিছেন নাই নাজানো কিন্তু হেখিনিও ডকুমেন্ট দেখাইছিলে তাত হেখিনি শো হৈছিলে পুৰণা পিডিএফত আৰু কিন্তু যিটো নতুন পিডিএফ এতিয়া আপোনালোকে পাইছে চাগে আৰু সেই নতুন পিডিএফটোত যিখিনি কাগজ দিছে এখিনি সম্পূৰ্ণ নতুন কাগজ এটো বছৰ 2023 জানুৱাৰীত আহিছে কিন্তু এতিয়া 2024 বৰ্তমান সেপ্টেম্বৰ মাহ ভাবক কথাবিলাক আমাক ইনকামসমূহ কিয় দিয়া নাছিলে হেতু টাইমত বন্ধ যেতিয়া দিছিলে ইনকামসমূহ কিয় দিয়া নাছিলে চাওক অলপ দিন কৈ আছিল শৰ্ট সাৰ্কিট হল আৰু তাৰ পাছতে কৈ আছে কি মাইক্ৰোসফট প্ৰবলেম বেছি সময়ৰ কাৰণে হোৱা নাছিলে বুলি মোক হেতু টাইমতে বহু মানুহে কৈছিলে আৰু নিজেও কিছুমান কথা আইডিয়া কৰিব পাৰিলো
কাৰণ হয় মাইক্ৰ'ছফ্ট প্ৰব্লেম খুব বেছি 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে হৈছিলে বুলি আমি পাছত গম পাইছোঁ আৰু কিন্তু আমাক চক কিমান দিন পইচা দিয়া নাছিলে কি কাৰণে দিয়া নাছিলে বা কি কাৰণে টুডে ইনকামবিলাক আমাক দিয়া নাছিলে আৰু কি কাৰণে আমাক উইড্ৰ'বিলাক আমাক দিয়া নাছিলে এই কথাষা অলপ লক্ষণীয় কথা মেইনলি 2024 যেটো এতিয়া নতুনকেনে যেটো PDF ওলাইছে হে PDF টো যিখিনি কাগজ হে কাগজখিনি সম্পূৰ্ণ নতুন মই কৈছো আপোনালোকক আৰু এই কাগজখিনি সম্ভৱ উলিয়াবৰ কাৰণে তেওঁলোকে এসমূহ বন্ধ কৰি ৰাখিছিলে মোৰ আইডিয়া দেই আপোনালোকে কি ভাবে নাজানো কিন্তু মোৰ আইডিয়াটো হৈছে হেতু মোৰ ভাৱনাটো হৈছে হেতু আপোনালোকে কি ভাবে নাজানো কাৰণ কেলে বিজনেছ এটা কৰিবলৈ হলে মানে প্ৰপাৰ ডকুমেন্টখিনি আমাৰ প্ৰয়োজন আছে কোম্পানীক প্ৰয়োজন আছে আৰু কোম্পানীয়ে বিনা ডকুমেন্টত ইমান কাম কৰি আছিল নেকি ইমানখিনি কাম কৰিছে বুলি আমি এতিয়া ধাৰণাটো আমাৰ এতিয়া তেনেকুৱা ফালে গুচি গৈছেগে কেলে যদিহে পুৰণা PDF টোতে কাম চলিয়ে আছে তেতিয়ালে নতুন ডকুমেন্ট বিলাক পুৰণা যিখিনি PDF ত যিখিনি ডকুমেন্ট আছিল সেইখিনিতে কাম চলি আছিল যেনেকৈ এতিয়া নতুন কেনে যিখিনি ডকুমেন্ট উলিয়ালে সেইখিনিটো উলিয়াবলৈ কোনো প্ৰয়োজন নাছিল চাবলৈ গলে হয় না নহয় গতিকে কথাবিলাক অলপমান আমি ভাবিবলগীয়া কথা হৈ পৰিছিলে আৰু এতিয়া যিখিনি ডকুমেন্ট চাব আপুনি 24 জুন কিছুমান জুলাই এনেকুৱা নিচিনা নতুন মানে একেবাৰে নতুন আৰু মই আপোনালোকক ইয়াতে ডকুমেন্টখিনি সম্পূৰ্ণ মই দেখাম এই কথাখিনি ISO এই ডকুমেন্টখন দেখিছে এই ডকুমেন্টখন হৈছে জুন মাহৰ 8 তাৰিখ 24 কিমান নতুন ভাবিছক আৰু কিমান আগৰ পৰা এই 1 বছৰ আগৰ পৰা কোম্পানী চলি আছে আৰু এই কাগজসমূহ হৈছে এতিয়া বৰ্তমানৰ এখন দেখিলে এখনো আপোনালোকে ইয়াত ডেট বিলাক আপোনালোকে চাব পাৰিব আৰু নেক্সট এতিয়া চাওক এখন সাৰ্টিফিকেটও চাওক জুন মাহৰ 2024 এখনো একেবাৰে পুৰা সম্পূৰ্ণ নতুন ইস্যু ডেট দেই এটো হেড ইস্যু ডেট ইয়াতে আপোনালোকে চালে মানে গুটেখিনি গম পাব আৰু বাকিখিনি আপোনালোকে চাই ল'ব আপোনালোকে এতিয়া কথাবিলাক আমি মানে আপোনালোকে বুলি নহয় আমি এটা এই কথাবিলাক ভাবিবলৈ বাধ্য হৈছো কাৰণ আমাক যে সেই তেতিয়া ইনকাম বিলাক যে দিয়া নাছিলে প্ৰায় সম্ভৱ দেই কোম্পানীয়ে চাগে এই যিখিনি ডকুমেন্ট এই ডকুমেন্টখিনি নোহোৱা কাৰণে বা নাছিলে কাৰণে ডকুমেন্টখিনি চাগে নিশ্চয় উলিয়াবৰ কাৰণে সেই ইনকাম বিলাক চাগে তেওঁলোকে বন্ধ কৰি ৰাখিছিলে আইডিয়া কৰিছো হা এখিনি কথা ইমান বেলেগে কোৱা কথা নহয় এখিনি মই ভবা কথাহে হয় না নহয় মই ইমানটো আপোনালোকে বিচাৰ কৰিব বা আপোনালোকে মোক ক'ব কমেন্টত জনাব কথাটো কিমান শুদ্ধ বা কিমান হয় এই কথাখিনি আপোনালোকে জনাব পাৰিব এই কাগজখিনি কিন্তু আপুনি যদি সাৰ্চ কৰি চাই ৰেজিষ্ট্ৰেচন নাম্বাৰৰ পৰা আদি কৰি বাকি যেনেকৈ কৰি আপোনালোকে চাব পাৰে এই কথাখিনি আপোনালোকে এই সাৰ্টিফিকেটখিনি সাৰ্চ কৰি চালে মানে আপোনালোকে ইয়াতে উটেখিনি দেখিবলৈ পাব আৰু এটা কথা ইয়াতে আৰু 2 নম্বৰত আৰু এটা কথা ইয়াতে আহি পৰে কোম্পানীয়ে যে ইমান দিন যে পইচা দিয়া নাছিল আমাক আৰু এটা কাৰণ হ'ব পাৰে কাৰণটো কি এই কাগজখিনি পঢ়িলে মানে আপোনালোকে নিশ্চয় বুজি পাইছে আগতে আছিল আমি যেটো একাউণ্টত আমাৰ পইচাসমূহ আমি ডিপোজিট দিছিলো কোম্পানী একাউণ্টটো ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন প্ৰাইভেট লিমিটেড এই কোম্পানীটো একাউণ্টত সেই নামৰ একাউণ্টত আমি ট্ৰান্সফাৰ কৰি আছিলো পইচাসমূহ তাৰ পাছত আমালে যিখিনি ডেইলি ইনকাম আহিছিলে তাৰ 2 দিনৰ পাছত বা 48 ঘণ্টা পাছত আমি পাওঁ বুলি কয় 48 ঘণ্টা পাছত আমি পাইছিলো এটা কথা হল কি এই সাৰ্টিফিকেটসমূহত দেখিছে আপোনালোকে ফিন এক্সপাৰ্ট ট্ৰেডিং সাৰ্ভিস প্ৰাইভেট লিমিটেড কথাবিলাক এটো এটা লক্ষ্য কৰিবলগীয়া কথা আছে এই নেগেটিভ কেনে কোনো নাভাবিব কথাটো হৈছে পজিটিভ মই যেটো দুকি পাইছো হেতু কথাহে মই আপোনালোকক কৈছো আপোনালোকে নেগেটিভ কেনে ভাবিলেও মোৰ একো নাই কিন্তু পজিটিভ কেনে ভাবিলেও ভাবিব পাৰে আৰু নাভাবিব পাৰে মই তাত ইমানখিনি মই ক'বলৈ নাযাওঁ কিন্তু মই যিখিনি এই কাগজবিলাক চাই মই জানিব পাৰিছো মানে আইডিয়া কৰিব পাৰিছো যে আমি যেতিয়া পইচাসমূহ দি আছিলো হেতু আমি ট্ৰেডিং এক্সপাৰ্ট ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশন
প্ৰাইভেট লিমিটেডৰ নামত আমি দি আছিলোঁ আৰু এতিয়া যিটো হৈছে চাৰ্টিফিকেটবিলাক যিটো লৈছে ছাৰ্ভিচ ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেড গতিকেলৈ দুটা পৃথক পৃথক হৈ থাকিলে নামবিলাক হয়নে নহয় গতিকেলৈ এই নামখিনি পৃথক হৈ আছিলে কাৰণে এই নামখিনি চাগে কাৰেকশ্যনৰ কাৰণে যিখিনি টাইম লাগিছিল এই টাইমসমূহ তাতো হয়তো মেনেজ কৰিব পাৰে কোম্পানীয়ে বা কোম্পানী যিসকল মানুহ আছে তেওঁলোকে তাতো মানে এই কথাখিনিৰ কাৰণে হয়তো আমাক ইনকামবিলাক দিয়া নাছিল চাগে সেইখিনি আপডেট কৰিবৰ কাৰণে কিমানটো হয় নাজানো কিন্তু দেই কথাটো মই আইডিয়াহে কৈছোঁ আপোনালোকে এইটো ভাবিবও পাৰে ভাবিলে কিন্তু কথাটো সেই মই কোৱাটোৱে হ'ব কেলে একাউণ্ট এটা যদি আপোনাৰ নামত থাকে একাউণ্টটো মাৰি দিলে বোলে আপোনাৰ নামটো ওলাব লাগিব আৰু সেই নামটোকে সেই কাগজবিলাক থাকিব লাগিব তেতিয়া আপোনাৰ পইচাটো জমা ল'ব যদিহে বেলেগ নাম এটা থাকে একাউণ্ট নাম্বাৰ সেইটোৱে থাকে তেতিয়াহ'লে জমাটো নলয় কথাবিলাক তেনেকৈ ধৰণে আমি আপকীয়াকৈ চালে মানে সেইটো হ'ব পাৰে কাৰণ কেলে আমি যিটো একাউণ্টত পইচা দিছিলোঁ সেই পইচা দিয়া একাউণ্টটো বা একাউণ্ট হোল্ডাৰজনৰ নাম আছিল একাউণ্ট হোল্ডাৰ মানে কোম্পানীটোৰ নাম আছিল ফিন এক্সপাৰ্ট ট্ৰেডিং সলিউশ্যন প্ৰাইভেট লিমিটেড আৰু এতিয়া হৈছে ফিন এক্সপাৰ্ট ট্ৰেডিং ছাৰ্ভিচ প্ৰাইভেট লিমিটেড গতিকেলৈ এই নামসমূহ অলপমান চাগে কাৰেকশ্যন কৰিবৰ কাৰণে কোম্পানীয়ে আমাক এই অলপ দিন নহয় অৱশ্যে যথেষ্ট সময় এই পইচাখিনি আমাক চাগে দিয়া নাছিলে কাৰণ এইখিনি যদি আপডেট নহয় কোম্পানী ভৱিষ্যত বা পাছলৈ এতিয়া বৰ্তমান সময়টোত আমি যদি চলি থাকিলেহেঁতেন কোম্পানী আমি কিহত জমা কৰিলোহেঁতেন চাৰ্টিফিকেটৰ নাম বেলেগ আৰু কোম্পানীৰ নাম বেলেগ তেনেকুৱা হৈ থাকিলেহেঁতেন গতিকেলৈ এই কথাখিনিৰ কাৰণেও আমাক হয়তো বন্ধ কৰি ৰাখিছিলে চাগে কথাবিলাক হয়নে নহয় আপোনালোকে মোক কমেণ্টত জনাব আৰু এটা কথা ট্ৰেডিং এফএক্স চলিব নচলে সেইখিনি পাছৰ কথা কিন্তু ট্ৰেডিং এফএক্সৰ যিখিনি কাম কাজ আমাৰ কাকতি ছাৰে চম্ভালি আছিলে ৰঞ্জিত কাকতি আৰু নৰ্থ ইষ্টৰ গোটেই কামখিনি আছিলে নৰ্থ ইষ্টৰ মই যোৱাটো ভিডিঅ'ত কৈছিলোঁ আপোনালোকক নৰ্থ ইষ্টৰ ভিতৰত ৰঞ্জিত কাকতিয়ে আছিলে মেইন লিডাৰ আৰু ৰঞ্জিত কাকতি যেতিয়ালৈকে নাহিব বাহিৰলৈ তেতিয়ালৈকে ট্ৰেডিং এফএক্সৰ যিখিনি উইথড্ৰয়েল টকা বা যিখিনি আমি 70% মই যোৱাটো ভিডিঅ'ত কৈছোঁ 70% পাবলগীয়া টকা সেইখিনি কিন্তু জলদি ছেটেলমেণ্ট নহ'ব আৰু মই আজি আৰু এটা খবৰ পাইছিলোঁ কিমান দূৰ সম্ভৱ মই নাজানো ৰঞ্জিত কাকতি ছাৰ এই বেছি দিন নালাগে চাগে অলপ দিনতে বাহিৰলৈ ওলাই আহিব আৰু তেতিয়াই তাৰ পাছতেই ঠিক আমাৰ এই কামখিনি না ন্যায়িকৈ আগলৈ চলি যাব না ইয়াতে ষ্টপ হ'ব না আমি 70% কিবা এটা নহয় কিবা এটা ডিছকাছ এটা ভাল এটা সলিউশ্যন ইয়াত ওলাব যিখিনি কথা মই কালি ভিডিঅ'টোতো কৈছোঁ এতিয়াও মই কৈ দিছোঁ ৰঞ্জিত কাকতি যেতিয়া বাহিৰলৈ ওলাই আহিব তেতিয়াই কোম্পানীৰ লগত যিখিনি কথা বতৰা আছে তেওঁ পাতিব লাগিব আৰু তেওঁ হয়তো যাবলগীয়াও হ'ব পাৰে বা পাতিব লাগিব আৰু পাতিলে মানে গোটেই কথাখিনি ইয়াতে সেটেল হ'ব না পাব না যাব আমাৰ যিজন সিনিয়ৰ আছে তেওঁৰ পৰা আমি এটা কথা গম পাইছিলোঁ যে ৰঞ্জিত কাকতি কম দিনৰ ভিতৰত বাহিৰলৈ আহিব যেতিয়া কম দিনৰ ভিতৰতে তেওঁ আহিব আগদিনা ওলাব পিছদিনা অলপ দিন 2 এদিন চাগে তাৰ পাছৰ পৰা এই কামখিনি আমাৰ আগবাঢ়িবলৈ আৰম্ভ কৰিব আৰু ৰঞ্জিত কাকতি যেতিয়ালৈকে বাহিৰলৈ নাহিব তেতিয়ালৈকে না উইথড্ৰয়েল পাম না আমি 70% কিবা এই কথাবিলাক যে মই কালি কৈছিলোঁ এইখিনিও আমাৰ পোৱাটো ইমান সম্ভৱ নহ'ব ধন্যবাদ